চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীক OPS প্ৰদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। চৰকাৰী আপডেট আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে লোকসভাত OPS প্ৰৱৰ্তনক লৈ গুৰুত্বপূৰ্ণ আলোচনা হৈছে। ইয়াত প্ৰশ্ন কৰা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা NPS আৰু ইউনিফাইড পেন্সন আঁচনি UPS বিলুপ্ত কৰি কৰ্মচাৰীসকলৰ বাবে পুৰণি পেন্সন আঁচনি OPS কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছে নেকি? যদি আছে তেন্তে ইয়াৰ সময়সীমা আৰু যদি নাই তেন্তে ইয়াৰ কাৰণসমূহ। বহু ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে OPS ৰূপায়ণ কৰিছেনে নাই? যদি আছে তেন্তে ৰাজ্যভিত্তিত OPS থকা ৰাজ্যসমূহে জমা কৰা ধনৰ পৰিমাণৰ সৈতে কেন্দ্ৰৰ জমা কৰা ধন ৰাজ্য চৰকাৰসমূহলৈ ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া। পেন্সন UPS ব্যৱস্থাৰ সৈতে কোনো অমিল জড়িত আছে নেকি? যদি আছে তেন্তে ইয়াৰ সবিশেষ। লগতে কৰ্মচাৰীসকলৰ সেৱাৰ সময়ত দৰমহাৰ পৰা কৰ্তন কৰা অৱদান অৱসৰৰ সময়ত আৰু তেওঁলোকক ঘূৰাই দিয়া নহ'ব বুলি সত্য নেকি? আৰু যদি আছে তেন্তে তাৰ সবিশেষ। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা NPS, ইউনিফাইড পেন্সন আঁচনি UPSৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেন্সন আঁচনি পুনৰুদ্ধাৰৰ বাবে চৰকাৰৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় বুলি জনাইছে। ইপিনে ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড, পঞ্জাৱ, হিমাচল প্ৰদেশ ৰাজ্য চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীৰ বাবে OPS পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰ বিষয়ে পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDAক অৱগত কৰিছে। পেন্সন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ আইন 2010ৰ অধীনত PFRDA নিয়মাৱলী 2015 আৰু অন্যান্য প্ৰাসংগিক নিয়মৰ সৈতে কোনো ব্যৱস্থা নাই যাৰ ভিত্তিত গ্ৰাহকক সঞ্চিত কৰ পাছ অৰ্থাৎ চৰকাৰী অৱদান NPSৰ প্ৰতি কৰ্মচাৰীৰ অৱদানৰ লগতে জমা ধন ঘূৰাই দিব পাৰি আৰু ৰাজ্যত পুনৰ জমা কৰিব পাৰি। UPS এটা পুঁজিভিত্তিক পেন্সন ব্যৱস্থা হোৱাৰ বাবে কৰ্মচাৰীসকলক নিশ্চিত পে'আউটৰ বাবে প্ৰযোজ্য অৱদান নিয়মীয়া আৰু সময়মতে সঞ্চয় বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে। UPSৰ অধীনত অৱসৰৰ সময়ত এজন গ্ৰাহকে তলত দিয়া ধৰণে সুবিধা লাভ কৰাৰ যোগ্য। 25 বছৰ ন্যূনতম যোগ্যতাসম্পন্ন সেৱাৰ বাবে ছুপাৰএনুৱেশ্যনৰ পূৰ্বে যোৱা 12 মাহত উলিওৱা গড় মৌলিক দৰমহাৰ 50% নিশ্চিত পে'আউট। এই পে'আউট ন্যূনতম 10 বছৰ সেৱালৈকে কম সেৱাৰ সময়ৰ বাবে সমানুপাতিক হ'ব লাগে। আইনীভাৱে বিবাহিত পত্নীৰ সৈতে তেওঁৰ মৃত্যুৰ ঠিক আগতে কৰ্মচাৰীজনে গ্ৰহণযোগ্য পে'আউটৰ 60% হাৰত নিশ্চিত পৰিয়াল পে'আউট, 50% ন্যূনতম পে'আউট নিশ্চিত কৰা হৈছে। ন্যূনতম 10 বছৰ যোগ্যতাসম্পন্ন সেৱাৰ পিছত ছুপাৰএনুৱেশ্যনত প্ৰতিমাহে 10,000 টকা। নিশ্চিত পে'আউটৰ ওপৰত, নিশ্চিত পৰিয়ালৰ পে'আউটৰ ওপৰত আৰু নিশ্চিত ন্যূনতম পে'আউটৰ ওপৰত মুদ্ৰাস্ফীতিৰ সূচকাংক সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ ক্ষেত্ৰত হোৱাৰ দৰে ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক ওপৰত ভিত্তি কৰি ডিয়াৰনেছ ৰিলিফ প্ৰদান কৰা হ'ব। প্ৰতি সম্পূৰ্ণ হোৱা 6 মাহৰ সেৱাৰ বাবে ছুপাৰএনুৱেশ্যনৰ তাৰিখ অনুসৰি মাহিলী পালিতকৰণৰ 10/1 মূল পে+DA হাৰত গ্ৰেচুইটিৰ উপৰিও ছুপাৰএনুৱেশ্যনত এককালীন ধন পৰিশোধ কৰা। এই পে'মেণ্টে নিশ্চিত পে'আউটৰ পৰিমাণ হ্ৰাস নকৰে। আৰু এয়া আছিলে চৰকাৰৰ ফালৰ পৰা জনোৱা উত্তৰ যে OPS পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।